নমস্কাৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ লৈ আহিছো আপোনালোকৰ বাবে এতিয়া জামিন লাভ কৰিছে ট্ৰেডিংৰ কেলেংকাৰীৰ সৈতে জড়িত তিনি অভিযুক্ত বিশাল ফুকন তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসে হয় গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে তাৰ্কিক বৰা বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ যি কেইগৰাকী অভিযুক্ত ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত হৈ আছিল হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰি তেওঁলোক আছিল কাৰাগাৰত আৰু তাৰ পাছত তেওঁলোকৰ জামিন এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে আৰু তাৰ পাছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সুমি বৰাৰ জামিন ইতিমধ্যে নাকচ কৰা হৈছে কিন্তু এই তিনি যি অভিযুক্ত বিশাল ফুকন স্বপ্ননীল দাস আৰু তাৰ্কিক বৰা এওঁলোক তিনিওৰে জামিন এতিয়া মঞ্জুৰ কৰা হৈছে কাৰণ এওঁলোকে বাৰে বাৰে আদালতৰ দ্বাৰস্থ হৈছিল আৰু তাৰ পাছতেই ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁলোকক পূৰ্বতে গ্ৰেপ্তাৰ কৰা হৈছিল 3 ছেপ্টেম্বৰত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছিল ক্ৰমান্বয়ে সুমি বৰা তাৰ্কিক বৰাই আত্মসমৰ্পণ কৰিছিল আৰু তাৰ পাছত স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈ আছিল সন্দেহ হৈ আছিল যে এওঁলোকে অতি শীঘ্ৰেই জামিন লাভ কৰিব কিন্তু সেয়াই সত্য হ'ল তিনি অভিযুক্ত ট্ৰেডিং কেলেংকাৰীৰ সৈতে জনতাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা হাজাৰ কোটি টকাৰ লুণ্ঠ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰি বিলাসী জীৱন পাৰ কৰা এই তিনি অভিযুক্ত ইতিমধ্যে জামিন লাভ কৰিছে সুমি বৰাৰ জামিন ইতিমধ্যে নাকচ কৰা হৈছে কিন্তু এতিয়া বহুতো লোকে প্ৰশ্ন উত্থাপন কৰিছে অতি শীঘ্ৰেই হয়তো সুমি বৰায়ো জামিন লাভ কৰিব কাৰণ এওঁলোক তিনিগৰাকীৰ পূৰ্বে বিশাল ফুকন তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসৰ পূৰ্বেও যি বহুতো লোকে ট্ৰেডিং কেলেংকাৰীৰে আটক হৈছিল আৰু তাৰ পাছত তেওঁলোকে জামিন লাভ কৰিছিল আৰু এই তিনি যি অভিযুক্ত আছে বিশাল ফুকন তাৰ্কিক আৰু স্বপ্ননীল এওঁলোক তিনিওৰে জামিনৰ বাবে ইতিমধ্যে তেওঁলোকে আবেদন কৰি আছিল বাৰে বাৰে আদালতৰ দ্বাৰস্থ হৈছিল আৰু তাৰ পাছতেই এওঁলোক তিনিওৱে ইতিমধ্যে জামিন লাভ কৰিছে আৰু শেহতীয়া তথ্য অনুসৰি সুমি বৰাৰ জামিন নাকচ কৰা হৈছে কিন্তু সুমি বৰায়ো হয়তো অতি শীঘ্ৰেই জামিন লাভ কৰিব পাৰে কাৰণ এওঁলোক তিনিওৰে অবিহনে এতিয়া সুমি বৰা কাৰাগাৰত অকলে থাকিব লাগিব কাৰণ এওঁলোক তিনিয়ে যিহেতু জামিন লাভ কৰিছে তেওঁলোকে জামিনৰ বাবে আবেদন কৰিছিল আৰু ট্ৰেডিং কেলেংকাৰীৰে জড়িত হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যতে তুলপাৰ লাগিছিল এওঁলোকক লৈ সুমি বৰা তাৰ্কিক বৰা বিশাল ফুকন স্বপ্ননীল দাস এওঁলোক চাৰিগৰাকী ব্যক্তিক লৈ ইতিমধ্যে চৰ্চা চলি আছিল আৰু তেওঁলোকে যি বৃহৎ কেলেংকাৰী কৰিছিল হাজাৰ কোটি টকা লুণ্ঠন কৰিছিল হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছিল তাৰ পাছত আত্মগোপন কৰি আছিল আত্মগোপনৰ অন্তত তেওঁলোকে আত্মসমৰ্পণ কৰিছিল তাৰ পিছত স্বপ্ননীল দাসক আটক কৰা হৈছিল তাৰ্কিক বৰাই আৰু সুমি বৰাই আত্মগোপন কৰি আছিল তেওঁলোকে তাৰ পাছত আত্মসমৰ্পণ কৰিছিল বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছিল ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ তেওঁলোকক অনা হৈছিল তাৰ পাছত আদালতৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছিল আৰক্ষীৰ তদন্ত চলি আছিল CID তদন্ত কৰিছিল CBI তদন্ত কৰিছিল আৰু তাৰ পাছত তেওঁলোক দোষী সাব্যস্ত হৈছিল দোষী সাব্যস্ত হোৱাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকক কাৰাগাৰত জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পাছত তেওঁলোকৰ যে প্ৰক্ৰিয়া হে প্ৰক্ৰিয়া চলি আছিল কিন্তু সুমি বৰা তাৰ্কিক বৰা বিশাল ফুকন স্বপ্ননীল দাস এই চাৰিগৰাকী ব্যক্তিৰ ভিতৰত এতিয়া স্বপ্ননীল দাস তাৰ্কিক বৰা আৰু বিশাল ফুকনে জামিন লাভ কৰিছে এই খবৰটো ইতিমধ্যে এটা চৰ্চাৰ বিষয় হৈ পৰিছে কাৰণ এওঁলোক তিনিওৱে জামিন লাভ কৰাৰ পাছত সুমি বৰাৰ কি হ'ব কিন্তু এওঁলোক তিনিওৱে যেহেতু জামিন লাভ কৰিলেই গতিকে সুমি বৰায়ো হয়তো অতি শীঘ্ৰেই জামিন লাভ কৰিব বুলি এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ তেওঁলোক আটায়ে আদালতৰ দ্বাৰস্থ হৈ আছিল বাৰে তেওঁলোকে আবেদন কৰি আছিল জামিনৰ বাবে আবেদন কৰি আছিল আৰু অৱশেষত তিনি অভিযুক্ত তাৰ্কিক বৰা বিশাল ফুকন স্বপ্ননীল দাসে ইতিমধ্যে জামিন লাভ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ জামিন মঞ্জুৰ কৰিছে আৰু ট্ৰেডিং কেলেংকাৰীয়ে হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰাৰ পাছত তেওঁলোকৰ যি অৱস্থা হৈছিল জেলৰ ভিতৰত তেওঁলোক থাকিবলগীয়া হৈছিল সুমি বিশাল তাৰ্কিক এই তিনিগৰাকী বিশেষ ব্যক্তিৰ কথা যদি আমি ক'বলৈ যাওঁ এওঁলোক তিনিওৱে জনতাৰ টকা অৰ্থাৎ কেলেংকাৰীৰ টকা আত্মসাৎ কৰি তেওঁলোকে বিলাসী জীৱন যাপন কৰিছিল আৰু তাৰ পাছত তেওঁলোকৰ যি এই তথ্য সেই তথ্য পোহৰলৈ অহাৰ পাছত সমগ্ৰ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভিন্ন ধৰণৰ তুলপাৰ লাগিছিল সুমি তাৰ্কিক বিশালৰ ভিন্নতা ন তথ্য পোহৰলৈ আহিছিল আৰু তাৰ পাছত তেওঁলোকক আটক কৰা হৈছিল আটক কৰাৰ পাছত বাৰে বাৰে তেওঁলোক আৰক্ষীৰ জেৰা সন্মুখীন হৈছিল CIDৰ জেৰা সন্মুখীন হৈছিল আৰক্ষীৰ বিশেষ SITয়ে তেওঁলোকক জেৰা চলাইছিল আৰু তাৰ পাছত তেওঁলোকে ভিন্নতা আসলতে সমস্যাৰ সন্মুখীন হৈছে ভিন্নতা প্ৰশ্নৰ সন্মুখীন হৈছিল আৰু তেওঁলোক জড়িত হোৱাৰ পাছতেই ৰাজ্যৰ বহু কেইগৰাকী সাংবাদিক ইউটিউবাৰকে ধৰি লৈ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিও
আদালতৰ আৰক্ষীৰ থানাৰ সন্মুখলৈ যাবলগীয়া হৈছিল, আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছিল, আৰক্ষীৰ সন্মুখত তেওঁলোকে ভাষ্য প্ৰদান কৰিবলগীয়া হৈছিল। কিন্তু অৱশেষত সকলোৱে সন্দেহ কৰি থকা কথাটোৱে হ'ল যে তিনি অভিযুক্ত ইতিমধ্যে জামিন লাভ কৰিছে। তাৰ্কিক বৰা, বিশাল ফুকন, স্বপ্ননীল দাসে জামিন লাভ কৰিছে আৰু চুমি বৰাইও হয়তো অতি কম দিনৰ ভিতৰত জামিন লাভ কৰিব বুলি সন্দেহ প্ৰকাশ কৰি আছে সকলোৱে। কিন্তু চুমি বৰাৰ এতিয়া কি হ'ব তাক লৈ এতিয়া প্ৰশ্ন উদয় হৈ আছে যদিও চুমি বৰাক লৈ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে যে অতি শীঘ্ৰেই এওঁলোক তিনিওৰে পাছতে হয়তো চুমি বৰাইও জামিন লাভ কৰিব। আপোনালোকে কি ভাবে? এওঁলোক তিনিওকে জামিন মঞ্জুৰ কৰিছে, চুমি বৰাৰ এতিয়া কি হ'ব আপোনালোকে কি ভাবে সেয়া পোনপটীয়াকৈ আপোনালোকে কমেণ্ট বক্সত জনাওক। এওঁলোক তিনিওৱে মিলি যি কেলেংকাৰী কৰি আছিল তাৰ পাছত চুমি বৰাৰ কথা যদি ক'বলৈ যাওঁ, চুমি বৰাই কি ধৰণে কেলেংকাৰী কৰিছিল, ট্ৰেডিঙৰ টকাৰে কি ধৰণে বিলাসী জীৱন যাপন কৰিছিল সেয়া আপোনালোক সকলোৱে জ্ঞাত হৈছিল। তেওঁলোকৰ যিখন মুখা, সেই মুখাখন খোল কৰাৰ পাছত কি ধৰণে তেওঁলোকৰ ভিন্নতা তথ্য ন তথ্য পোহৰলৈ আহিছিল আৰু তাৰ পাছত তেওঁলোকৰ কি অৱস্থা হৈছিল সেই কথা সকলোৱে জানে। বিগত 2-3টা মাহে এই ট্ৰেডিং সন্দৰ্ভত চুমি, তাৰ্কিক, বিশালক লৈ যি ধৰণে চৰ্চা চলি আছিল, স্বপ্ননীল দাসক কি ধৰণে আটক কৰা হৈছিল, তাৰ পাছত কি ধৰণে তেওঁলোকৰ ন্যায় প্ৰক্ৰিয়া চলি আছিল, কি ধৰণে তেওঁলোকৰ তদন্ত হৈ আছিল সেই কথা আপোনালোক সকলোৱে জ্ঞাত। কিন্তু আজিৰ দিনটোত কিছু মুহূৰ্তৰ বাবে জামিন লাভ কৰিছে চুমি বৰাৰ স্বামী তাৰ্কিক বৰা, বিশাল ফুকন আৰু লগতে ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত আন এগৰাকী অভিযুক্ত স্বপ্ননীল দাসে জামিন লাভ কৰিছে। গতিকে চুমি বৰাৰ কি হ'ব বুলি আপোনালোকে ভাবে সেয়া জনাব পাৰিব কমেণ্ট বক্সত।